গংগাত গা ধুবলৈ নামি নিখোজ হল বিলাসীপাৰাৰ আৰক্ষী জোৱান। লোকসভা নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ গৈ বিহাৰত নিৰুদ্দেশ বিলাসীপাৰাৰ অসম আৰক্ষীৰ জোৱান। বিহাৰৰ জগপুৰ জিলাৰ গংগা নৈত গা ধুবলৈ গৈ সন্ধানহীন বিলাসীপাৰাৰ আৰক্ষীৰ জোৱান মিণ্টু ৰায়। মিণ্টু অসম আৰক্ষীত কৰ্মৰত আছিল। লোকসভা নিৰ্বাচনৰ ডিউটি শেষ কৰি সমনীয়াৰ সৈতে গংগা নৈত গা ধুবলৈ গৈ অসম আৰক্ষীৰ কনিষ্ঠবল সন্ধানহীন হৈ পৰাত হাহাকাৰ লাগিছে মিণ্টুৰ বাসগৃহত। মিণ্টুৰ হাকামাৰ বাসগৃহত উপস্থিত হৈছে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াসহ আৰক্ষীৰ উচ্চপদস্থ বিষয়া। আমি আবেলি 5:30 বা 5টামান বজাত যেটো বাতৰি পালো যে আমাৰ বিলাসীপাৰা হাকামা হয় এখন গাঁও, হাকামা ওয়ার্ড নাম্বার 9 বিলাসীপাৰা। আমাৰ পাৰাৰে নৰেন্দ্ৰৰ পুত্ৰ মিণ্টু ৰায়, ই অসম পুলিচত কৰ্মৰত আৰু অসমৰ চৰাইদেউ মহকুমাত তাতে আছিলে পোষ্টিং। চৰাইদেউৰ পৰা আমি শুনামতে ডিব্ৰুগড়ত লৈ গৈছিলে। ডিব্ৰুগড়ৰ পৰা তেখেতসকলক এই বেটেলিয়ানটোক মানে পুলিচখিনিক গোটেই বিহাৰৰ যোধপুৰ জিলাত লৈ যাবলৈ ঠিক কৰিছিল। তো সেই অনুযায়ী ইয়াত বিলাসীপাৰা পাণবাৰীত, ধুবুৰীৰ পাণবাৰীত তেখেতসকলে যোৱা 8-10 দিনমান ধৰি পাণবাৰীতে বাহৰ পাতি আছিলে। তাৰপিছত জানিব পৰা মতে 9 তাৰিখ গৈ ইয়াৰ পৰা তাৰ দেউতাকে ইয়াৰ পৰা গৈ পাণবাৰীত থৈ আহিছিলে। তো তাতে বিহাৰত ইলেকশ্যন ডিউটি যোৱা 13 তাৰিখ শেষ হৈছে। কিন্তু আজি আবেলি আমি জানিব পৰা মতে তাতে 3জন লগৰ 2জনৰ লগত গংগা নদীত গা ধুবলৈ ওলাইছিল। আৰু গংগা নদীত গা ধুবলৈ যাওঁতে আমাৰ এই মিণ্টু ৰায় সন্ধানহীন হৈ আছে এতিয়ালৈকে। ইয়াৰে 2জনক ইতিমধ্যে উদ্ধাৰ কৰিছে, আৰু বাকী এজন মিণ্টু ৰায়ক উদ্ধাৰ কৰিব পৰা নাই। স্থানীয় পুলিচ প্ৰশাসন বা আমাৰ সাংবাদিক বন্ধুসকলৰ পৰা জানিব পৰা মতে যে এতিয়াও NDRF SDRF বাহিনীয়ে তাতে তালাচী অভিযান চলাইছে তাক উদ্ধাৰ কৰাৰ বাবে। তো আমি এই ক্ষেত্ৰত গোটেই গাঁওবাসী ৰাইজ আজি মৰ্মান্তিক হৈ গৈছো। এজন উজয়িমান ল'ৰা, যাৰ 22-23 বছৰ বয়স, খুব চকা ল'ৰা আছিলে। সি শংকৰদেৱ শিশু বিদ্যানিকেতনে শিক্ষা লাভ কৰিছিল। বিলাসীপাৰা কলেজৰ পৰা BSc পাছ কৰি অসম পুলিচত যায়। আমাৰ বাবে অতি দুৰ্ভাগ্য তথা অতি মৰ্মান্তিক ঘটনা। আজি আমি গোটেই গাঁওবাসী ৰাইজ আহি গোটেইখনত কান্দোনৰ ৰল উঠিছে। গোটেই গাঁৱৰ মানুহে ইয়াত লগ খাইছে, যোনে যেনেকে খবৰ পাইছে এই লগ খাইছে। গতিকে আমি ইয়াৰে অনুৰোধ জনাম যে এটা অনিশ্চয়তা আছে, এতিয়ালৈকে মিণ্টু ৰায়ক উদ্ধাৰ কৰিব পৰা নাই। আমি অসম চৰকাৰ তথা বিহাৰ চৰকাৰক ইয়াৰে অনুৰোধ ৰাখিম, অতি সোনকালে যাতে মিণ্টু ৰায়ক উদ্ধাৰ কৰি আমাৰ তেখেতৰ মাক দেউতাকৰ মাজলৈ লৈ আহিব পাৰে। আমি আশা ৰাখিম ভগৱানে যাতে তেখেতক কুশলে মণ্ডলে জীৱিত অৱস্থাত থাকে, আৰু জীৱিত অৱস্থাত যাতে প্ৰশাসনে অতি সোনকালে উদ্ধাৰ কৰি আনি দিয়ে। অসম চৰকাৰে যাতে বিশেষ গুৰুত্ব আৰোপ কৰি এই পৰিয়ালটোৰ ফালে চাই, এটা ল'ৰা আৰু এটা ছোৱালী, এজনী ছোৱালী। গতিকে মাক বাপেকৰ অৱস্থা নোহোৱা হৈছে, আপোনালোকে গমেই পায় এই ক্ষেত্ৰত কি হ'ব পাৰে। গতিকে আকৌ অনুৰোধটো ৰাখিছো, অসম চৰকাৰে যাতে অতি গুৰুত্ব প্ৰদান কৰি এইটো মানে লৈ আহে, তেখেতক যাতে জীৱিত অৱস্থাত হওক বা যেনেকুৱা অৱস্থাতে নাথাকক আমি ঘৰৰ মানুহৰ হাতত বুজাই দিয়ে, এইখিনি আমি অনুৰোধ ৰাখিম। বিলাসীপাৰাৰ পৰা আলম হকৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।